জোতা চেণ্ডেলৰ দোকানেৰে কেনেকৈ স্বাৱলম্বী হাজোৰ ৰুমি দাস। হাৰ্ডৱেৰ দোকানেৰে আজি সফল ব্যৱসায়ী মনোজ কুমাৰ বৰা। একালত আৰ্থিক সংকটত ভোগা একাংশ লোকৰ জীৱন কেনেকৈ হ'ল পৰিৱৰ্তন। হাজোৰ মালিতোলাৰ এগৰাকী ৰুমি দাস। একালত আৰ্থিক সমস্যাত ভোগা ৰুমি দাস আজি স্বাৱলম্বী। চেণ্ডেল জোতাৰ দোকানেৰে ৰুমি দাসে সুন্দৰকৈ চলাইছে পৰিয়াল। ৰুমিয়ে বন্ধন বেংকৰ হাজো শাখাৰ পৰা লোৱা 2 লাখ টকা লোনেৰে ব্যৱসায় অলপ ডাঙৰ কৰিলে। সময়মতে কিস্তি আদায় দিয়াৰ লগতে বৰ্তমান অতি সুন্দৰভাৱে ৰুমিয়ে চলাই নিছে ব্যৱসায়। শ্ৰী ৰুমি দাস, হাজো মালিতোলা। 2 লাখ মানে আছিলে, সৰু আছিলে অলপ দোকানখন। এতিয়া অলপ ডাঙৰ কৰা গৈছে। লোন লোৱাৰ পিছত ভালেই চলি আছে। আগতে সৰু আছিলে, এতিয়া লোন লোৱাৰ পৰা অলপ ডাঙৰ কৰিছে, মাল চাল ভৰা গৈছে। বন্ধন বেংকৰ লোন বহুত সহায় কৰিছে। প্ৰায় সহায় পাইছো, ইনকাম ভালেই হৈছে। বন্ধন বেংকটো লোন লোৱাৰ পৰা ভালেই হৈছে ইনকামটো। মাল ভৰোৱা গৈছে, সহায় পাইছো বহুত। বন্ধন বেংকৰ পৰা লোনটো লগতে নেৰে। হাজোৰ মনোজ কুমাৰ বৰাৰ জীৱনলৈ আশাৰ ৰেঙনি দেখুৱালে বন্ধন বেংকে। হাজোৰ মনাকুচি চাৰিআলি চুকত হাৰ্ডৱেৰ দোকান দিয়া মনোজ কুমাৰ বৰাই বন্ধন বেংকৰ হাজো শাখাৰ পৰা ল'লে 4-5 বাৰকৈ লোন। বন্ধনৰ পৰা লোৱা লোনেৰে ব্যৱসায় ডাঙৰ কৰাৰ লগতে বৰ্তমান অতি সুন্দৰভাৱে আগবঢ়াই দিছে ব্যৱসায়। বন্ধন বেংকে দৰিদ্ৰ সাধাৰণ লোকক কৰা সহায়ৰ প্ৰশংসা কৰিলে এগৰাকী লোকে। হাজো এইটো আপোনাৰ এই থানাৰ সন্মুখত যে আছে বন্ধন বেংক, হাজো ব্ৰাঞ্চৰ পৰা লোৱা গৈছে। হয়, লোন আপোনাৰ এবাৰ নহয় 4-5 বাৰ মানে মাৰি আছো, লৈ থাকো মাৰি থাকো সেনেকুৱা আৰু। লোন লোৱাৰ আগত আপোনাৰ কোম্পানীত আছিলে, তাৰপাছত আৰু লোন চোন লৈ এনেকৈ নিজৰ বেপাৰ আৰম্ভ কৰিলোঁ হাৰ্ডৱেৰ কৰি। আৰু হাজো বন্ধন বেংকৰ লগত যোগাযোগ কৰাত তেওঁলোকে প্ৰথম আৰম্ভণিটো অলপ কম দিলে, তাৰপাছত আৰু সেনেকৈ লৈ আপোনাৰ এই 5 নম্বৰ বাৰ নেকি এইবাৰ এনেকৈ লৈ থাকোঁ মাৰি থাকোঁ। গতিকে অসুবিধা নাই, একো অসুবিধা নাই। লাষ্ট আপোনাৰ 2,50,000 মান অসুবিধা হয়। তেওঁলোকে সঁহাৰি দিছে সম্পূৰ্ণ। বৰ্তমান ভাল। বন্ধন বেংকে এই ক্ষেত্ৰত আপোনাৰ বহুত সহায় কৰে। আপোনাৰ বন্ধন বেংকৰ লোনৰ কাৰণে আপোনাৰ বহু এষ্টাব্লিছ হৈছে, এনেকৈ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত বহুত আগবাঢ়ি গৈছে। অকল বন্ধন বেংকৰ ফালেৰে আপোনাৰ বহুত আগবাঢ়ি গৈছে। কিস্তি দিব লাগে আপোনাৰ 13,000 চামথিং সেনেকুৱা হয়। ইনকাম 60-70,000 টকা হয় মান্থলি। হাজোৰ মনাকুচিৰ প্ৰমোদ চন্দ্ৰ দাসকো বিপদৰ সময়ত সাহস হৈ থিয় দিলে বন্ধন বেংক। প্ৰমোদ চন্দ্ৰ দাসৰ সৰু ফাৰ্মাচীখনত অৰ্থৰ অভাৱৰ বাবেই ভৰাব পৰা নাছিল পৰ্যাপ্ত ঔষধ। অৱশেষত তেওঁ বন্ধন বেংকৰ হাজো শাখাৰ কাষ চাপে। বন্ধন বেংকৰ পৰা লোৱা 1.5 লাখ টকা লোনেৰে ফাৰ্মাচীত অধিক ঔষধ ৰাখিবলৈ সুবিধা পালে। বৰ্তমান খুব সুন্দৰকৈ ফাৰ্মাচী চলাই নিয়া এগৰাকী লোকে বন্ধনৰ ওচৰত প্ৰকাশ কৰিলে কৃতজ্ঞতা। 1.5 লাখ টকা লৈছো। কেতিয়া লৈছিলে? 6 মাহ মান হ'ল। মানে লোন আপুনি কি ব্যৱহাৰ? লোন লৈ মই ফাৰ্মাচী আৰম্ভ কৰিলোঁ। ফাৰ্মাচীটো আগতে আছিল, আগতে থাকিলেও অলপমান কম ঔষধ আছিল বা তেতিয়া অসুবিধা হৈছিল কৰাৰ কাৰণে, ডেভেলপ কৰাৰ কাৰণে। কিন্তু বন্ধন বেংকৰ পৰা 1.5 লাখ যেতিয়া ল'লোঁ, একেলগে মেডিচিনখিনি আনিলোঁ, আনক তেখেতসকলৰ পৰা যেতিয়া মই লোন অলপ সুবিধা হ'ল। মানে বন্ধন বেংকৰ পৰা লোন লোৱাৰ আগতে আপোনাৰ অলপ সৰু হৈ আছিল বস্তু, ফাৰ্মাচী আগৰ পৰাই আছিল। কিন্তু যেতিয়া মই পৰ্যাপ্ত পৰিমাণে মেডিচিনটো আনিব পৰা নাছিলোঁ, পইচাৰ অলপ অসুবিধা আছিল। সেইকাৰণে অলপ পিছত যেতিয়া বন্ধন বেংকৰ লগত যেতিয়া ৰিলেটেড হ'লোঁ বা যোগাযোগ কৰিলোঁ, তেতিয়া তেখেতসকলে লোন দিলে। 1.5 লাখ টকা দিয়াৰ পিছত মই অলপ মেডিচিন বেছিকৈ আনিব পাৰিলোঁ আৰু এতিয়া অন্ততঃ উন্নতি হৈছে, অলপমান ভাল হৈছে, বঢ়িয়া হৈছে, চলিব পৰা হৈছে, সুবিধা হৈছে, জমা চমা কৰিব পৰা হৈছে বস্তুটো। পইচা পাতি অকল মেডিচিন আনাই নহয়, মই বেলেগ ঘৰৰ কাম চামো কৰিব পৰা হৈছোঁ। এতিয়া হৈছে আৰু সুবিধা হৈছে। নাই একো অসুবিধা নাই। পান কাৰ্ড আৰু আধাৰ কাৰ্ড দিয়াৰ লগে তেখেতসকলে চেংচন কৰি দিছে। বিশেষ তেনেকুৱা একো অসুবিধা ফিল কৰা নাই।
লগে লগে কামটো কৰি দিছে, বেলেগ আৰু চোৱাই নাই। কিমান দিনৰ ভিতৰত আপুনি নাই লগে লগে যেদিনা লওঁ বুলি কওঁ সেইদিনাই দি দিয়ে বস্তুটো। একো নাথাকিলে ক'তো লোনচোন নাথাকিলে এনেকুৱাকে তৎক্ষণাত দি দিয়ে। 100% সহায় কৰিছে। হাজোৰ মনাকুছিৰ এগৰাকী গেলামাল দোকানীৰ মুখতো বন্ধন বেংকৰ প্ৰশংসা। বন্ধনৰ হাজো শাখাৰ পৰা লোৱা 1.5 লাখ টকা লোনেৰে গেলামাল দোকানখন ডাঙৰ কৰাৰ লগতে বৰ্তমান অতি সুন্দৰকৈ চলাই নিছে ব্যৱসায়। মই 1.5 লাখ টকা লৈছিলোঁ। তেতিয়াহ'লে কিবাকৈ চলি আছিলোঁ আৰু দিগদাৰে হয়। এতিয়া বৰ্তমান ভালে তেখেতসকলক কোৱাৰ লগে লগে লোনটো অধিকাৰভাৱে কৰে। অসুবিধা নহয় লগতে বেংকত যেনেকুৱা আমাৰ অসুবিধা হয় তাত সেনেকুৱা অসুবিধা নহয়। ভালে বৰ্তমান বেয়া নাই, ভালে। আগতে দোকানত সৰু আছিলে, এতিয়া বৰ্তমান অলপমান ডেভেলপ হৈছে। লোন লোৱাৰ পিছত লোন লোৱাৰ পিছত অলপ ক্ষতি হৈছে। 15,000 টকা হয়, এতিয়া বেছিও হয় কম। কিন্তু বন্ধন বেংক বস্তুটো লোৱাটো সহজ হয়। তেখেতক কোৱাৰ লগে লগে এটা না নকৰে আৰু সেইকাৰণে সেইটো কথা ক'ম, বন্ধন বেংকত হয়। এনেদৰে বহু মধ্যবিত্ত দৰিদ্ৰ লোকৰ লগতে ক্ষুদ্ৰ ব্যৱসায়িক আৰ্থিকভাৱে সকাহ দি আহিছে বন্ধন বেংকে। বন্ধনৰ এনে সহায়ৰ বাবে বহুতে আজি নিজকে কৰি তুলিছে স্বাৱলম্বী। ব্যুৰ' ৰিপৰ্ট NE+।